দেউতা মানুহটো কেছ খাই আহিলা এই অকণমান তহঁতৰ মায়ে খংটো উঠক চাই ভাল লাগিব চাহকণ খাই মেলি গাটো ধুই মেলি নামঘৰতে সোমাই আহোঁগৈ চাগে মই নামঘৰতে সোমাই অহাৰ পিছত মই লাষ্টটা বুজি পাইছোঁ নহয় কোৱাচোন কোন নহয় সেইজন কিয় এতিয়া কি আত্মসহায়ক গোটটো বেয়া হ'ল নেকি এই তোমাৰ এইবিলাক আত্মসহায়ক গোট মাহেকৰ মূৰে মূৰে এগাল তোমাৰ কিন্তু কথাবিলাক মই শুনিছোঁ কিন্তু তুমি যিটো কথা ভাবিছা সেইটো কথা তুমি আৰু এবাৰ ভাবিছাটো ভাল হ'ব নেকি কিয় তোমাৰ কি সেই ল'ৰাজন পচন্দ নাই হোৱা নেকি মোৰনো আৰু পচন্দ অপচন্দ কি আছে তোমাৰহে পচন্দ পচন্দ কাৰণ তুমিহে তেওঁৰ লগত থাকিবা কিন্তু তোমাৰ পচন্দ পচন্দ হ'লেও তুমি কিন্তু সেই ল'ৰাটোৰ আগৰ বেকগ্ৰাউণ্ডটো চাই লোৱাটো ভাল তুমি সেইবিলাক চিন্তা কৰিব নালাগে মই আগতে বহুত চাই মেলি থৈছোঁ আৰু সেই ল'ৰাটো বহুত ভাল তুমি ভাল বুলি কোৱাৰ কাৰণে মই এসময়ৰ কাৰণে ভাল বুলি ভাবি ল'লোঁ কিন্তু তথাপিও তুমি অকণমান চাই লোৱাটো ভাল হ'ব মই তোমাৰ কথাবোৰ বুজি পাইছোঁ বাৰু কিন্তু তুমি যে এনেকৈ কথাবিলাক কৈ আছা মোৰ এনেকুৱা লাগিছে তোমাৰ জীৱনটো যে এনেকুৱা ঘটনাবোৰ ঘটি গৈছে মোৰ জীৱনত আৰু নঘটিবলগীয়া কি আছে মোৰ জীৱনত যিমানবোৰ সমস্যা আছে সকলোবোৰ মই পাৰ কৰি আহিছোঁ মানে তোমাৰ জীৱনতো মানে বহুতো সংগ্ৰাম আছে অঁ মোৰ জীৱনতো বহুত সংগ্ৰাম আছে কিন্তু আপুনিতো আজিলৈকে মোক সেইবোৰ কথা একোৱে কোৱা নাই তোমালোকৰ লগত সেইবিলাক কথা মোৰ চাই ভাল নালাগে আৰু লগতে মই এওঁক সকলোবোৰ কথা কৈ থৈছোঁ বৌ আজি কিন্তু আপুনি মোক সকলোবোৰ কথা ক'বই লাগিব মই ক'ম বাৰু কিন্তু তুমি মোক এটা কথা প্ৰমিছ কৰিব লাগিব এইবিলাক কথা জনাৰ পাছত যে তুমি আৰু বেলেগক কাকো নোকোৱা বৌ তুমি চিন্তা নকৰিবা তোমাৰ এইবিলাক কথা মই ক'তো নুলিয়াওঁ ঠিক আছে আজি তেন্তে তুমি মোৰ লগত ৰাতি শুবা আৰু মই তোমাক ৰাতি শুওঁতে শুওঁতে সকলোবোৰ কথা কৈ যাম বৌ এতিয়া কোৱা আকৌ এতিয়া ক'লেতো একো নহয় নাই এতিয়া নকওঁ দিয়া কাৰণ মোৰ এতিয়া বহুত কাম কৰি বাকী আছে আৰু তাৰ লগতে সেই তোমাৰো কেইবাহি কাম কৰি বাকী আছে নহয় সেইবাবে ৰাতি কম ৰাতি দুজনে ভালদৰে শুই মেলি হ'ব দিয়া বৌ আজি তোমাৰ কথাবোৰ জানিলেহে মোৰ মনটো ভাল লাগি থাকিব আৰু তুমি এতিয়া বহা মই গৈ পেলাই কাপোৰকেইটা গৈ ধুই লওঁগৈ কাপোৰকেইটা অথোনতে উলিয়াই থোৱা আছে নহয় যোৱা যাব নহ'লে তোমাৰ মায়ে এনেই গালি পাৰিব এই বৌজনী কিন্তু বহুত কষ্ট হয় দেই আৰু লগতে এই বৌজনী কষ্ট দেখি মোৰ কেতিয়াবা বিয়া হ'ব মন নাযায় এনেকুৱা যদি মোৰ শাহুজনী হয় তেনেহ'লে বাৰু তেতিয়া কি হ'ব এতিয়া বাৰু সেই কথা চিন্তা কৰি নাথাকোঁ আজি মুঠতে ৰাতি বৌ সকলো কথা শুনিব লাগিব কি হ'লো ভাঙি পাতি নকয় কিয় এই মানে তাই যে বোৱাৰী ঘৰ এই বোৱাৰী ঘৰটো আমাৰ মাহঁতৰ গাঁৱতহে এই আমাৰ মাহঁতে তাই বিষয়ে যি খাব ক'লে মই শুনিয়ে বেছি কথা হৈছোঁ ঐ ৰমলা তই কথাবোৰ ক'লে কিন্তু কৈ দেই এই নকলে কিন্তু অকামত খালা কৈ নাথাকিবি এই খুন তেনেহ'লে এই তাই যে বোৱাৰীজনী যে বোৱাৰীজনী আগলৈ এটা যোৱা তই গৈ পেলাই সেইটো খেলা থাকিব লৈ পেলাই আকৌ এই আমাৰ বাইদেউহঁত এই ল'ৰাটো ফচালেহি হাই এনেকুৱা নাজানি এনেকুৱাই একেবাৰে তুমি ৰাম সেই বাইদেউজনীয়ে কিমান একেবাৰে নিজৰ বোৱাৰীজনীক সংসাৰ কৰি থাকে আজিহে গম পালোঁ বোৱাৰী আচল চৰিত্ৰ আৰু কিন্তু এনেকুৱা বোৱাৰীবিলাকক আমি কিন্তু একেবাৰে আমাৰ গোটা খুৱাব নিদিওঁ দেই নিদিওঁ কিয় দিম আকৌ আমাৰ ইমান ভাল গোটটো আকৌ এজনী মানুহ সোমাই আহি পিনে আমাৰ এই গোটটো বেয়া কৰিব নোৱাৰো নহয় আৰু আমি এই দৰকাৰ পৰিলে শাহুজনীক উলিয়াব লাগিব গোটটোৰ পৰা এই কেনেবাকৈ যে তাৰ প্ৰভাৱটো শাহুজনী এটা কৰে বাজা কচৰ বাজা উলু তেৰি চাকে বাজা বছৰ পৰে আমাৰ ৰেলো মাজে পুজু পুজু কন্ধনীয়ে নতুন গানৰ চন্ধনীয়ে খুচিতে মোৰ নাচে ঐল মা দুৰ্গা মা ঐল মা দুৰ্গা মা জয় দুৰ্গা মাই কি জয় তই কোনে ঠিক কথা ক'লেও তই মোক কোনোবা কবি নেকি নাই আমি মানুহজনৰ কথাহে পাতি আছিলো এই কাৰ কথানো আছে এজনী একেবাৰে বোৱাৰীজনীৰ বিষয়ে বহুত ভালকৈ প্ৰশংসা কৰি থাকে নহয় আমাৰ ওচৰতে এতিয়াহে আমি গম পাইছোঁ সেই বোৱাৰীজনীনো কেনেকুৱা চৰিত্ৰ বোৱাৰী কোনো সেইজনী বোৱাৰী আমাৰ মহেন্দ্ৰ মাষ্টৰ বোৱাৰী নেকি মই কিন্তু সেইজনীৰ কথা শুনি আছিলোঁ আৰু তহঁতক মোক কম বুলি ভাবিছিলোঁ এই মহেন্দ্ৰ মাষ্টৰ বোৱাৰী নহয় এই আপোনাৰ বোৱাৰীৰ কথা কৈ আছোঁ আপোনাৰ বোৱাৰীৰ স্বভাৱ চৰিত্ৰবোৰ আজি আমিহে গম পালোঁ কি কথা গম পালি আমাৰ বোৱাৰীজনীৰ কথা তহঁতে মানে গম পাই গ'লি নেকি আমাৰ বোৱাৰীজনীয়ে ভাত বনাব নাজানে হয় দেই আমাৰ বোৱাৰীজনীয়ে ভাত বনাব নাজানে আজি একেবাৰে খালোঁ নহয় গোটেই একেবাৰে চব্জিখিনি নিমখ দি দিলে এতিয়াহে গম পালোঁ সেইবাবে সেদা খালে মানে তাই হে ক'ৰপৰা কোনে সেদা খালে তহঁতি কি বিলাক কথা পাইছিলোঁ মই ভালদৰে বুজি পোৱা নাই বুজাই কচোন আপোনালোকৰ বোৱাৰীজনী আমাৰ গাঁৱৰ ছোৱালী হয় তাই একেবাৰে স্বভাৱ চৰিত্ৰবোৰ আজি আমাৰ মায়ে কৈ দিলে নহয় তাৰপিছতে গম পাইছোঁ আমি কচোন মই ভালকৈ কম মই ভালদৰে বুজি নাই পোৱা আপোনালোকৰ বোৱাৰীজনী বোলে আগৰে এটা চোৱা তাৰপিছত তাৰ লগত থাকিব নোৱাৰি তাই বোলে আপোনাৰ লগত গুচি আহিলে কথা খাবলৈ সঁচা নে
মিছা 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 এইবোৰ খানাটো কোনে কৈছে হে আৰু ক'ত শুনিলি হ'ব আৰু দিয়ক মানুহৰ মাজৰ পৰা জানো সত্যটো লুকাই থাকিব এতিয়া আৰু আপুনি আমাৰ ঘৰত থাকিব নালাগে আপোনাৰ আমাৰ ঘৰৰ পৰা বহিষ্কাৰ কৰা হৈছে কি দুখত বহিষ্কাৰ কৰা হৈছে আৰু দেখোন মই একেবাৰে পেমেণ্টবিলাক ভালদৰে কৰি আছিলোঁ আপোনাৰ বোৱাৰীজনী বাবে আৰু আপুনি আমাৰ এই গোটটোত থাকিব নালাগে মোৰ বোৱাৰীজনীৰ চৰিত্ৰটো বেয়া তহঁতি আকৌ মোক তালৈ কেলৈ সামৰিছ কেনেবাকৈ যদি আকৌ আপোনাৰ বোৱাৰীজনীৰ চৰিত্ৰটো আপোনাক আহিছে তেন্তে কি হ'ব সেইবাবে আৰু আপুনি আমাৰ এই গোটটোত থাকিব নালাগে আপোনাৰ ইয়াৰ পৰা আমি বহিষ্কাৰ কৰা হৈছে আপুনি যাব পাৰে এই বোৱাৰীজনীৰ পৰা আজি মই ইয়াৰ পৰা খেদা খাবলগীয়া হ'ল এই বোৱাৰীজনীৰ মুঠতে আজি মই সোধাই আৰু গৈছে আজি চাগে খুন্দা লাগিবগে চাব যাবি নেকি যাওঁ যদি গৈ আহোঁগে পাকতে নাই লোক পানী চাব নাপায় এতিয়া আমি আমাৰ নিচা কাম নকৰা দে মই চাহিটো মাৰি দিওঁ আৰু দে প্ৰথমতে এইডোখৰ চাহিটো মাৰি দিবি আৰু দেই এই দুৰ্গা পূজাটো পালেহি আৰু দেই মই আৰু কিমান দুৰ্গা মা ভক্ত একেবাৰে দুৰ্গা মাহে জানে আৰু হেৰি এই বোৱাৰী মাতক বোৱাৰীকে মই আকৌ দুৰ্গা মাৰ কথা কৈছিলোহে তুমি দেখোন একদম দুৰ্গা মাৰ ৰূপে ধৰি আহিলা মই দুৰ্গা মাৰ কথা বাদ দিয়ক বোৱাৰী কি কাণ্ড কাৰখানাবোৰ কৈছে আপুনি গম পাইছেনে বোৱাৰী আকৌ কি কাণ্ড কাৰখানাবোৰ কৰিলে বলক আপোনাক সেই পবিত্ৰ বোৱাৰীজনীৰ কথা সকলো বহাই তাৰ আগতে ক'ম বা যিটো দং সোমাই আহিছে দেখিছনে আজি মানে এঘণ্টা লাগিব সেই ক'ৰবাত চাই কিবা কিবি শুনি আহিলে সেই যাওঁচোন কিনো কথা লাগি আছে আৰু আমাৰ এই গাঁৱৰ মহিলাবোৰ কিন্তু এনেকুৱা চৰিত্ৰ হ'ব নালাগে দেই একেবাৰে সেইটো কথা সেইটো আকৌ সেইটো তাত লগোৱা তাই চাই কিবা এটা লগাই পঠিয়ালে তুমি এইবোৰ কাম কৰাৰ আগতে আমাৰ ঘৰখনৰ কথা অকণমান ভাবিব লাগিছিলে হেৰা কি হ'লে তোমাৰ একো কথা নাই বতৰা নাই একদম গালি মাৰত ধৰি আহিছে কাৰণটো কি তুমি আকৌ পাকলি হ'লা নেকি পাকলি এতিয়ালৈকে হোৱা নাই কিন্তু পিছত যে হ'ম পাকলি সেইটো খাটাং বোৱাৰীয়ে এইবিলাক যিটো কাণ্ড কাৰখানাবিলাক কৰি আহিছে সেইবিলাক কৰিলেতো আপুনি পাগল হৈ যাব কি কৈ আহিছে তুমি এইবিলাক কি অকা কোৱাছে মোক বুজি নাই পোৱা দেই ভালদৰে বুজাই মেলি কোৱাচোন তুমি বোৱাৰী আহিলে সকলোকে একেলগে ক'ম মা কি হ'ল আপুনি যে ইমান সেৱা কৰি আছে কিয় ইমান সেৱা কৰি আছো তই মোৰ ল'ৰাটোক মূৰটো তেজ পালি মানে মা আপুনি কি শুভ কথা কৈছে মই ঠিক বুজি পোৱা নাই বাহিৰত কি হৈছে বাৰু ইমান যেনেকৈ হুলস্থুল শুনি আছো কোনোবা মৰিলে নেকি মৰিলে কিন্তু বৰ বেয়া হ'ব দেই আজি কেইদিনমান আগতে পদ এটা মই গৈছেহে সিহঁতে মোৰতে এইবাৰ চিফ এটা এঘাৰতে পদ থাকিবলগীয়া হ'ল আৰু মই পদ থাকিব নোৱাৰো দেই সেই প্ৰভু আৰু কোনো কাৰো একো নহ'লে হৈছে আৰু হে প্ৰভু কৃষ্ণ 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 আপুনি কওকচোন মই আপোনাৰ কি চিপন কৰিলে বাৰু মই কিন্তু এতিয়ালৈকে একো বুজি নাপাই নকয় তই আমাৰ এই ঘৰখন কোনো যোগ্য নহয় তই মুঠতে আৰু এঘণ্টাৰ ভিতৰত এই ঘৰখনৰ ওলাই যা মা আপুনি এইবোৰ কৈছে কি মই এতিয়া ওলাই গৈ যাম ওলাই যা আৰু এঘণ্টা সময় দিছোঁ বোৱাৰী কথাবোৰ সঁচানে